ব্ৰইলাৰ চিকেন একেধৰণে খাই যদি বৰ লাগিছে তেনেহ'লে এইদৰে এবাৰ ট্ৰাই কৰিব পাৰে। হেল্ল' এভৰিৱান, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে ৱেলকাম জনাইছোঁ। ইয়াতে মই লৈছোঁ শুকান জলকীয়াকেইটাৰ পৰা এনেদৰে কেঁচিৰে কাটি বীজবিলাক ওলাই ল'ম। যিহেতু এইটো অকল শুকান জলকীয়াৰে বনাম, জ্বলা নহ'বৰ কাৰণে মই এনেকৈ বীজবিলাক ওলাই এটা বাটিত জলকীয়া আৰু 3 চামুচমান জিৰা মই পানী দি অলপ সময়ৰ কাৰণে ভিজাই ৰাখিম। আধা ঘণ্টামান পিছত মই এটা ব্লেণ্ডাৰৰ জাৰত জলকীয়া আৰু জিৰাখিনি দি লগতে অলপমান পানী দি এটা পেষ্ট বনাই ল'ম। এয়া পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে লৈছোঁ চিকেনটোত মই দি দিছোঁ নিমখ, ধনিয়া পাউডাৰ, নহৰু পেষ্ট, আদা পেষ্ট আৰু ৰেডি কৰি ৰখা জলকীয়াৰ পেষ্টটো, লগতে দিছোঁ পিঁয়াজৰ পেষ্ট, গোটা গৰম মছলা আৰু 3 চামুচ ঘিটো দি পেলাই মই ভালদৰে হাতেৰে চিকেনটো মিক্স কৰি মিনিমাম আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি ৰাখিম। তাৰপিছত 1 ঘণ্টামান পিছত মই কেৰাহীখন গেছত উঠাই দিছোঁ। দি পেলাই অলপ পিছত ঢাকনিখন খুলি চিকেনটো ভালদৰে এনেকৈ লৰাই দিছোঁ। দি পেলাই আকৌ ঢাকনিখন লগাই মিডিয়াম হিটত চিকেনটো ৰাখি দিম। এয়া চিকেনৰ পৰা জোলটো ভালদৰে শুকাই গৈছে। এতিয়া মই ভালদৰে লাৰি ইয়াতে দি দিম গৰম পানী সিজিবৰ কাৰণে। গৰম পানীটো দিয়াৰ পিছত মই ইয়াতে দি দিম 1 চামুচ কাশ্মীৰী চিলি পাউডাৰ আৰু লগতে দি দিম নেমুৰ ৰসটো স্কিপ নকৰিব। এইটো দিয়াৰ বাবে চিকেনত এটা ভাল টেষ্ট আহে। তাৰপিছতে দি পেলাই মই মিডিয়াম টু ল'ৰ হিটত 15 পৰা 20 মিনিটমান কুক হ'বলৈ দিম চিকেনটো। এয়া আমাৰ চিকেন কাৰী ৰেডি। কালাৰটো ৰঙা হোৱাৰ বাবে আমি ইয়াক ৰেড চিকেন বুলিও কওঁ। আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব।